নমস্কাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'লৈ মই থাম্বনেইলত যেটো দিছো আপুনি 100 টকাৰ পৰা হাজাৰ বা লাখ টকা পাব পাৰে এটো কোনো লটাৰী স্কিম নহয় আমি সৰকাৰি এটা স্কিমৰ বিষয়ে ক'বলৈ ওলাইছো যেটো হৈছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা বহুতে হয়তো এটো বিষয়ে জানে আজি 4-5 বছৰৰ পৰা এই প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাই বহু কৃষকক সহায় কৰি আহিছে কেনেধৰণে সহায় কৰিছে আৰু কেনেধৰণে আপুনি টকাকিটা পাব পাৰে সকলো বিষয় আজি কম বহুতে জানে তথাপিও ভিডিওটো হেকলৈকে চাব ধুনীয়াকৈ চাব বহুতে এই স্কিমটোৰ আন্ডাৰত আজি 4-5 বছৰৰ পৰা যদিও তেওঁলোকে এনৰোল কৰি আছে কিন্তু ইয়াৰ আসল বেনিফিট খিনি বুজিয়ে নাপায় তেওঁলোকে ভাবে কি পিএম কিষাণ যেটো আমাৰ 2000 টকা কৈ যেটো আমাৰ দিয়া হয় বছৰ 3 বাৰ ঠিক আছে 6000 টকাটো যেটো দিয়া হয় তাৰ আন্ডাৰতে এই আঁচনিটোৰ একেলগ বুলি ভাবে এই কামটো নকৰিলে ফসল বীমা নকৰিলে সেই স্কিমটো তেওঁলোকে নাপাব তেনেধৰণে বুলি ভাবে এই পইচাটো পাবৰ কাৰণে তেওঁলোকে এই কামটো কৰে কিন্তু ইয়াৰ আসল কামটো কি বহুতে হয়তো নাজানে তো আজি এই বিষয়টো আমি সকলো ধুনীয়াকৈ পাতিম তো প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা হৈছে কি সকলোৱে জানে আমাৰ সকলোৱে ঘৰত আছে বাইক আছে কাৰ আছে যিকোনো আছে বা নাথাকিলেও বহুতে গম পায় যে কি হয় বাইক কাৰ এইবিলাক আমি কি কৰো ইন্স্যুৰেন্স কৰো কিয় ইন্স্যুৰেন্স কৰো যাতে আমাৰ বাইকখন এক্সিডেন্ট হলে বা কাৰখন এক্সিডেন্ট হলে কিবা যিকোনো দুৰ্ঘটনা যদি আমাৰ এই বাইক বা কাৰ বিলাক ড্যামেজ হয় বা ভাগি ছিগি যায় বা কিবা মানে বেয়া হয় তেতিয়া আমি কি কৰো এই ইন্স্যুৰেন্স থাকিলে আমাৰ কি হয় আমি হেই যি টকা কিটা হয় যিকিটা আমাৰ খৰচ হয় সেই টকা কিটা আমি ইন্স্যুৰেন্স কোম্পানীৰ পৰা পাই যাও মানে আমি ফ্ৰীকে আমি বাইকখন বনাব পাৰিম বা গাড়ীখন বনাব পাৰিম আমাৰ নিজৰ পকেটৰ পইচা খৰচ নহয় ঠিক আছে হেতু ইন্স্যুৰেন্স বা নিজৰ লাইফৰ ক্ষেত্ৰত সকলোৱে জানে বহুতৰ লাইফ ইন্স্যুৰেন্স থাকে লাইফ ইন্স্যুৰেন্স কি হয় আজি যদি মোৰ এটা লাইফ ইন্স্যুৰেন্স আছে আজি মোৰ যিকোনো কাৰণত যদি মোৰ মৃত্যু হয় তেতিয়া মোৰ নমিনি বা মোৰ ফ্যামিলি মেম্বাৰে সেই মোৰ যিটো ইন্স্যুৰেন্স এমাউন্ট ধৰিলক মই 5 লাখ টকাৰ এটা মই ইন্স্যুৰেন্স লৈ থোৱা আছে তো সেই 5 লাখ টকাটো কি হ'ব মোৰ ফ্যামিলি মেম্বাৰ বা মোৰ নমিনিয়ে সেই পইচাটো পাই যাব তো সেটোই হৈছে ইন্স্যুৰেন্স তো আমাৰ এই প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাটো সেই তেনেধৰণৰ এটা ইন্স্যুৰেন্স কিহৰ কাৰণে ইন্স্যুৰেন্স আমাৰ ফসল মানে কি আমাৰ কি কৈছে খেতি ঠিক আছে আমাৰ খেতিৰ ইন্স্যুৰেন্স সহজ কথাত আমি কি কওঁ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত আমাৰ কি এক কথাত ক'বলৈ গ'লে আমাৰ খেতি মাটিৰ কি হয় ইন্স্যুৰেন্স ঠিক আছে ইন্স্যুৰেন্স তো এটিকে বহুতে বুজি নাপায় ভাবে কি পিএম কিষাণ 2000 টকাটো পাবৰ কাৰণে এই কামটো কৰিব লাগিব 100 টকাটো দিব লাগিব নহলে আমি নাপাম তো 100 টকাৰনো কি লজিক আছে হেতু আমি পাতিম ঠিক আছে তো কি হয় আমি যদি চাও এই ফসল বীমা যোজনাটো কি হয় তো ইয়াৰ আন্দাত মই কলোৱে অলৰেডি কি হয় আমাৰ শস্য খেতি মাটি বিলাক কি হয় আমি ধান খেতি কৰিছো আমি বৰ্তমান ধান খেতিৰ কাৰণে হৈ আছে মই ধান খেতিৰ কথা কৈছো আমি ধান খেতি কৰিছো যিকোনো দুৰ্যোগ আহিব পাৰে বানপানী আহিব পাৰে ধুমুহা আহিব পাৰে তো সেই বানপানী ধুমুহা যদি আমাৰ ধান বিলাক নষ্ট কৰে তো আমাৰ কি হ'ব এই ফসল বীমা যদি কৰি থোৱা থাকে আমাৰ খেতি মাটি এতিয়াতো আমি যদি যেতিয়া আমি এপ্লাই কৰিম তেতিয়া আমাৰ কি হ'ব যিমান মাটি আছে তাৰ আন্ডাৰত আমি এটা প্ৰিমিয়াম দিব লাগিব আৰু প্ৰিমিয়ামটো আন্ডাৰত আমি ইয়াতে এমাউন্টটো পাই যাম যে কিমান এমাউন্টৰ আমাৰ পইচা আমাৰ কভাৰ হ'ব মানে আমি খেতি মাটিটো নষ্ট হলে কিমান টকা পাম তো যদি আমাৰ হেই কিবা দুৰ্যোগে আহি ধান খেতিটো আমাৰ মাৰি পেলাই বা কিবা কৰে তেতিয়া হেই এপ্লাই কৰোতে যিটো এমাউন্ট আছিলে সেই এমাউন্টটো আমি পাই যাম আজি 2 বছৰ আগতে বহুতো মানুহে এই ইন্স্যুৰেন্সটো কৰিছিলে যদিও তেওঁলোকে নাজানে যে কি কৰিছিলে কিন্তু বহুতে কি হয় 10000 টকাৰ পৰা 50000 টকা লৈকে তেওঁলোকে কি হৈছে তেওঁলোকে পইচা পাইছে কিন্তু কিহৰ পইচা পালে তেওঁলোকে নাজানে ঠিক আছে ইয়াৰ আন্ডাৰতে পাইছে তো সহজ কথাত মই কলোৱে আমাৰ খেতি মাটি যিকোনো ক্ষতিৰ যিকোনো সন্মুখীন হ'ব আমি তাৰ বাবে আমাক আৰ্থিক সহায় আগবঢ়ায় এই ফসল বীমাই ঠিক আছে তো নেক্সট তো ইয়াত কথাটো হল কি মই যে কলো 100 টকা দি আপুনি পাব পাৰে এতিয়া আপুনি ধৰিলক আপোনাৰ ধৰক 1 হেক্টৰ মাটি আছে 1 হেক্টৰ মাটিত আপোনাৰ হয়তো প্ৰিমিয়াম হ'ব পাৰে 1000 টকা কিন্তু আপুনি মাত্ৰ 1 হেক্টৰ পৰ্যন্ত মাটি যাৰ আছে তেওঁলোকে 100 টকা দিলেই হ'ব মানে আপুনি নিজেই দিব লাগিব কিমান নিজেই দিলে মাত্ৰ 100 টকা
প্লাছ সেই 1000 টকা বুলি যে ক'লোঁ মই, এই 900 টকানো কোনে দিব? 900 টকানো কোনে দিব? 900 টকাটো কোনে দিব? আমাৰ চৰকাৰে দিব। চৰকাৰে দিব। তো এই ইঞ্চুৰেঞ্চটো আমাৰ এটা কোম্পানীৰ আণ্ডাৰতে আছে। তো এইবাৰ আমাৰ ইঞ্চুৰেঞ্চ কোম্পানীটো হৈছে SBI। SBI জেনেৰেল ইঞ্চুৰেঞ্চে আমাৰ খেতি মাটিৰ দ্বাৰা ইঞ্চুৰেঞ্চ কৰিব। তো বহুতে জানে বাইক বা গাড়ীৰ আমি ইঞ্চুৰেঞ্চ যেতিয়া কৰোঁ, বিভিন্ন কোম্পানী থাকে। SBI থাকে, HDFC থাকে, ৰিলায়েন্স থাকে, তেনেকৈ বহুতো কোম্পানী আছে। তো এইবাৰ আমাৰ খেতি মাটিৰ দ্বাৰা অৰ্থাৎ ফচল বীমা যোজনাটো কোনে কৰিবলৈ পাইছে? SBI পাইছে। তো SBIক আমি যদি আমাৰ 1 হেক্টৰ মাটিৰ কাৰণে আমি যদি পইচা দিব লাগে, কিমান দিব লাগিব? 1000 টকা দিব লাগিব। কিন্তু যদিহে আমাৰ 1 হেক্টৰ মাটি আছে, তেতিয়া আমি কি হ'ব? 1000 টকাৰটো যিটো হয় গোটেইটো আমি দিব নালাগে। আমি কিমান দিব লাগিব? মাত্ৰ 100 টকা। মাত্ৰ 100 টকা দিম, বাকী 900 টকাটো চৰকাৰে দিব। তো এই যে ফচল বীমাৰ আগত যে প্ৰধানমন্ত্ৰীটো লাগি আছে, তো অৰ্থাৎ সেই প্ৰধানমন্ত্ৰীয়ে আমাৰ 900 টকাটো দিব। ঠিক আছে? তো এই চৰকাৰৰ আঁচনিটো আণ্ডাৰত যে আছে, সেইকাৰণে আমাৰ কি হৈছে? 100 টকা দিয়াৰ কাৰণে আমি এই লাভান্বিত হৈছোঁ এই কথাটো। ঠিক আছে? নহ'লে কিন্তু আমি ডাইৰেক্টলি যদি আমাৰ এই প্ৰধানমন্ত্ৰী নাথাকিলেহেঁতেন, আমি ডাইৰেক্ট যদি কিবা এটা ইঞ্চুৰেঞ্চ কৰিবলগীয়া হ'লহেঁতেন, তো সেইটো কোম্পানীয়ে যিটো বিচাৰে সেইটো আমি গোটেইটো দিবলগীয়া হ'লহেঁতেন। কিন্তু এইবাৰ আমাৰ কি হয়? এইবাৰ বুলি নহয়, যিটো আমাৰ প্ৰধানমন্ত্ৰী অহাৰ পৰা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা যিটো আমাৰ যেতিয়াৰ পৰা আৰম্ভ হৈছে, তেতিয়াৰ পৰা আমি কি হৈছে? আমি এটা ক্ষুদ্ৰ এমাউণ্ট দিব লাগে আৰু বাকীখিনি চৰকাৰে পৰিশোধ কৰে। প্ৰথমবাৰ যেতিয়া ওলাইছিলে, যেতিয়া ফাৰ্ষ্ট টাইম ওলাইছিলে, তেতিয়া কি হৈছে? মাত্ৰ 1 টকা দিবলগীয়া হৈছিলে কৃষকসকলে। আৰু বাকীখিনি যিটো মই 1000 টকাৰ কথা ক'লোঁ, 999 টকাই তেওঁলোকে চৰকাৰে দিছিলে। ঠিক আছে? চৰকাৰে দিছিলে, বাকী 1 টকাটোহে আমি দিবলগীয়া হৈছিলে। ঠিক আছে? কিন্তু এতিয়া বৰ্তমান আমি 100 টকা দিবলগীয়া হৈছে, যিটো একো বেয়া কথা নহয়। ঠিক আছে? 100 টকাটো আমাৰ দিনটোতচোন চাহ তামোল খাওঁতে গুচি যায়। তো আমাৰ যদি মাটিৰ দ্বাৰা আমি যদি 100 টকা দি আমি যদি সুৰক্ষা কৰিব পাৰোঁ, সুৰক্ষা দিব পাৰোঁ, কি বেয়া কথানো? তো এই আঁচনিৰ সুবিধাসমূহ কোনে কোনে পাব? যিকোনো কি হয়, আপোনাৰ চৰকাৰী সাহায্য বা সুবিধা আহিলে বহুত লোকে নাপায়। কিন্তু এইটোনো কোনে পাব? ইয়াত কি কৈছে? ঋণ থকা নথকা উভয় কৃষকৰ বাবে এই আঁচনিখন পাব। ঠিক আছে? ঋণ থকাসকলেও পাব, নথকাসকলেও পাব। কিন্তু কি হয়? যদি ঋণ থাকে, তেওঁলোকে সেই তথ্যসমূহ ইয়াতে দিব লাগিব, যে কিমান ঋণ আছে, কি কথা, সেইখিনি তথ্য দিব লাগিব। আৰু ইয়াতে কি কৈছে? মানে আমি বেংকৰ লগত সেই কথাখিনি যিখিনি আছে, সেইখিনি গোটেইখিনি আমি সঠিকভাৱে দাঙি ধৰিব লাগিব, যাতে আমাৰ ভৱিষ্যতে ক্লেইম হ'লে যাতে একো অসুবিধা নহয়। ঠিক আছে? কিন্তু সকলোৱে, যোন কৃষক হয়, যাৰ মাটি আছে, সকলোৱে কৰিব পাৰিব। ঠিক আছে? ইয়াতে কি কৈছে? প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই কি কি সামৰি লয়, কি কি ক্ষতিবিলাক সামৰি লয়। তো ইয়াতে কি ক'লোঁ? ইয়াতে মই সকলোখিনি কথা ক'লোৱে, তথাপি ইয়াত লিখাখিনি আপোনালোকে পঢ়ি চাব পাৰে। ইয়াতে কি কৈছে? এইটো বীজ সিঁচা বা ৰোপণ কৰা যিকোনো মানে প্ৰব্লেমত, এটা কম বৰষুণ হৈছে বা আপোনাৰ মানে বীজ কঠীয়া সিঁচোতে কিছুমানৰ কি হয়? বৰষুণৰ কমত মানে কঠীয়াবিলাক মৰি যায়, কিবা হয়। তো তেনেকুৱা ক্ষেত্ৰতো এইবিলাক এপ্লিকেবল হয়। বাকী যেতিয়া আমি ৰুম, কঠীয়া আমি যদি তুলি যেতিয়া আমি ৰোৱাৰ পাছত যেতিয়ালৈকে আমাৰ ডাঙৰ নহয়, যেতিয়ালৈকে ডাঙৰ হৈ আমাৰ যেতিয়া ধান নকটালৈকে আমাৰ কি হ'ব? সেই গোটেই প্ৰচেছটোতেই এই আমাৰ ইঞ্চুৰেঞ্চটো কভাৰ থাকিব। ঠিক আছে? আমি ৰোৱাৰ পৰা ধান কটালৈকে আমাৰ যদি যিকোনো ক্ষেত্ৰতেই বৰষুণৰ অভাৱত বা আপোনাৰ বৰষুণ বেছি হোৱাৰ ক্ষেত্ৰত, বানপানী, ইয়াতে সকলো কথা ইয়াতে দিছে ইয়াতে। শুকান বতৰ, বানপানীয়ে বুৰাই পেলোৱা, কীট পতংগই মাৰি পেলোৱা, ৰোগৰ আক্ৰমণ, ভূমিস্খলন, ঠিক আছে, প্ৰাকৃতিক কাৰণত জুই লাগি, বিজুলী, ধুমুহা, শিলাবৃষ্টি, ইয়াতে সকলোখিনি কথা দিছে। ঘূৰ্ণী বতাহ, এই যিকোনো বস্তু হৈ যদি, এই যিকোনো দুৰ্ঘটনা হৈ যদি আমাৰ খেতি মাটিটো নষ্ট কৰে, আমি কি হ'ব? আমি ইঞ্চুৰেঞ্চৰ টকাকেইটা আমি পাম। ঠিক আছে? শস্য কটাৰ পাছতো ইয়াতে কিছুমান ক্ষতি হোৱাৰ কথা কৈছে। আমি কাটিৰ পাছত যদি আমি শুকাবলৈ মেলি থোৱাৰ পাছত যদি আমি আনিবলৈ সময়তো যদি আমাৰ শিলাবৃষ্টি বা কিবা হৈ যদি আমাৰ প্ৰচণ্ড বতাহে যদি এইবিলাক নষ্ট কৰে, তথাপিও আমি ইয়াতে কভাৰটো পাম। কটাৰ পাছত মুঠতে আমি ঘৰ নোসোমোৱালৈকে, ঠিক আছে, পথাৰত যি আমি কঠীয়া ৰুলোঁ, তাৰ পৰা আমি ভঁৰালত ধান নভৰালৈকে আমাৰ কি হয়? ইয়াতে আমাৰ ইঞ্চুৰেঞ্চটো কভাৰ থাকিব, আমি টকাখিনি পাম। ঠিক আছে? বাকী ইয়াতে দিছে স্থানীয় দুৰ্যোগ। ঠিক আছে? ইয়াতে কি কি হ'ব আপোনালোকে ধুনীয়াকৈ পঢ়ি চাব। মই সকলোখিনি কথা ক'লোৱে, বহুত দীঘল হৈছে ভিডিঅ'টো অলৰেডি। নেক্সট শ্লাইডলৈ যাওঁ। ইয়াতে কৈছে কি? প্ৰধানমন্ত্ৰী ফচল বীমাত কি কি সামৰি নলয়, কি কি হ'লে নাপায়, সেইটো চাব এটা কথা দেই। এইটো এটা ইম্পৰ্টেণ্ট কথা। বহুতে নাপালোঁ বুলি পাছত আপত্তি কৰিব পাৰে। তো ইয়াতে দুটা কথাই দিছে। ইয়াতে
ধুনীয়াকৈ দিছে যুদ্ধ আৰু পাৰমাণৱিক ক্ষতিসমূহ আৰু ইখাত্মক ক্ষতি মানে এতিয়া আপোনালোকে সকলোৱে জানে আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত কি হয় যুদ্ধ চলি আছে তো তেনেকুৱা ক্ষেত্ৰত যদি কোনোবাই পাকিস্তানীয়ে যদি আমাৰ খেতিডৰাত যদি বম পেলাই দিয়ে ঠিক আছে বা যিকোনো আমাৰ যুদ্ধৰ ক্ষেত্ৰত যদি সেইবিলাক নষ্ট হৈ যায় খেতি মাটি তো তেনেকুৱা ক্ষেত্ৰতহে নাপাব বাকী প্ৰাকৃতিক দুৰ্যোগ যিমান আছে আমি সকলো ক্ষেত্ৰতে পাম বাকী মানুহে কৰা হেৰিটো নাপাব আপোনালোকে এইটো যদি যুদ্ধ বিগ্ৰহৰ ক্ষেত্ৰত যদি আমাৰ নষ্ট হয় তেতিয়া নাপাব বাকী সকলোখিনি কি পাব ইয়াতে অলৰেডি কৈ গৈছোঁ ঠিক আছে ঋণ নথকাসকলে গ্ৰহণ কৰাসকলে নকৰাসকলে এইখিনি ইমান দীঘলীয়া কথা নহয় চিম্পল কথা আপোনালোকে মই লাষ্টৰ ফালে কম ক'ত কেনেকৈ কৰিব পাৰে আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট যিটো ইয়াতে মেনশ্যন কৰা হৈছে ইয়াতে আপোনালোকে সকলো তথ্যখিনি চাব পাৰে যদিহে পাৰে নহ'লে মই যিখিনি কথা কৈ আছোঁ তাতে সকলোখিনি কথা আছে ঠিক আছে ইয়াতে ঋণ থকা নথকা বুলি কথা নাই সকলোখিনি ক'তনো কি গ্ৰহণ কৰিব পাৰে ইয়াতে লিখা আছে আপোনালোকে পঢ়ি চাব কিন্তু মই লাষ্টৰ ফালে আপোনালোক ধুনীয়াকৈ ক'ম নেক্সট লাষ্ট ডেটটো কেতিয়া ঠিক আছে লাষ্ট ডেট কেতিয়া তো এইটো অলৰেডি আৰম্ভ হৈ গৈছে এইটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে আপোনালোকে অলৰেডি কৰিব পাৰিব কিন্তু লাষ্ট ডেট কেতিয়া 31 জুলাই যদি আপোনালোকে কঠীয়া অলৰেডি সিঁচিলে আপোনালোকে ইঞ্চুৰেঞ্চটো কৰিব পাৰে আৰু 31 জুলাইলৈকে আপোনালোকে কৰিব পাৰিব ঠিক আছে তো আমাৰ বৰ্তমান ধান খেতিৰ কাৰণে হৈ আছে 31 জুলাই আমাৰ লাষ্ট ডেট ঠিক আছে বহুতো ক্ষেত্ৰত বহুতো জেগাত এই ডেটটো বেলেগ হ'ব পাৰে কাৰ্বি আংলং বা কিছুমান জেগাত নিৰ্দিষ্ট জেগাত খেতি মাটি অলপ খেতি ধৰক দেৰিকৈ হয় ষ্টাৰ্ট বা পাহাৰীয়া কিছুমান এলেকা আছে সেইবোৰ দেৰিকৈ হয় তেওঁলোকৰ হয়তো লাষ্ট ডেট বেলেগ হ'ব পাৰে কিন্তু নৰ্মেলি আমাৰ এতিয়া উজনিৰ ফালে যোৰহাট গোলাঘাট শিৱসাগৰ ডিব্ৰুগড় এনেকুৱা যিবিলাক আমাৰ ঠাই আছে তাত আমাৰ বৰ্তমান 31 জুলাই 2025 লাষ্ট ডেট ঠিক আছে তো আপোনালোকে এটা এপ আছে অফিচিয়েল এপ আছে এই এপ স্কেনাৰটো আপোনালোকে স্কেন কৰি চাব পাৰে নহ'লে আপোনালোকে গুগল প্লে ষ্টৰত গৈ PMFBY অৰ্থাৎ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আপোনালোকে সেইটো চাব পাৰে তাতে আপোনালোকে এপটো ল'ব পাৰে ঠিক আছে তাতো চাব পাৰে আপোনালোকে নেক্সট ইয়াতে মই যিসকল আপোনালোকক ক'লোঁ আপোনালোকে ক'ত কৰিব পাৰিব তো কৰিবৰ কাৰণে আটাইতকৈ আপোনালোকৰ ভাল জেগা হৈছে আপোনালোকৰ ওচৰতে থকা CSC চেণ্টাৰ আমাৰ গাঁৱে ভূঞে চহৰে নগৰে চবতে আমাৰ বৰ্তমান উপলব্ধ CSC চেণ্টাৰ আপোনালোকে নিজেও কৰিব পাৰে যিটো মই ক'লোঁ PM আপোনাৰ যিটো ৱেবছাইট আছে PMFBY যিটো অফিচিয়েল ৱেবছাইট আছে অলৰেডি দি গ'লোঁ বা আপোনালোকক ডেছক্ৰিপশ্যনতো মই লিংকটো দিম আপোনালোকে তাতো কৰিব পাৰে কিন্তু তাত আপোনালোকে নিজেই কৰিব লাগিব এজ এ চিটিজেন কিন্তু আপোনালোকে হয়তো যদি বিশেষ কিছুমান কথা নাজানে ভুল কৰে আপোনালোকে ভৱিষ্যতে ক্লেইমটো নোপোৱাতকৈ 100 টকা আপুনি তাতো দিব লাগিব CSC চেণ্টাৰতো আপুনি 100 টকাই দিব লাগিব তাত কোনো এক্সট্ৰা ফিজ দিব নালাগে সেইটো মনত ৰাখিব যদি কোনোবাই লৈছে আপোনালোকে কমপ্লেইন দিব পাৰে আপোনালোকৰ ডিষ্ট্ৰিক্ট কালেক্টৰৰ ওচৰত বা আপোনালোকে ইয়াতে কমপ্লেইন দিব পাৰে হেল্পলাইনতো কমপ্লেইনটো দিব পাৰে CSC চেণ্টাৰত আপুনি যাব পাৰে আটাইতকৈ ছেফ জেগা যিসকল VLE আছে তেওঁলোক CSC চেণ্টাৰত সকলোখিনি এই ক্ষেত্ৰত প্ৰশিক্ষণপ্ৰাপ্ত সকলোখিনি তেওঁলোকে জানে তো আপোনালোকৰ ডকুমেণ্টছখিনি লৈ যাওক ডকুমেণ্টছ কি লাগিব ইয়াতে আটাইতকৈ চিম্পল ডকুমেণ্টছ একেবাৰে চিম্পল ডকুমেণ্টছ আৰু আপোনালোকে নিব লাগিব আধাৰ কাৰ্ড নিব লাগিব আধাৰ কাৰ্ডটো লাগিব আধাৰ কাৰ্ড নিব লাগিব 1 নম্বৰতে 2 নম্বৰতে আপোনালোকে নিব লাগিব আপোনালোকৰ মাটিৰ জমাবন্দী ঠিক আছে মাটিৰ জমাবন্দী বা আপোনালোকে খাজানাটো নিব পাৰে খাজানাৰ ৰচিদো নিব পাৰে ঠিক আছে 3 নম্বৰতে আপোনালোকে নিব লাগিব আপোনালোকৰ পাছবুক ঠিক আছে পাছবুক কাৰণ পইচা পালে ক'ত পাব আপুনি পাছবুকটো নিব লাগিব আৰু আটাইতকৈ ইম্পৰ্টেণ্ট আপোনালোকে যিটো আধাৰ লগত লিংক আছে মোবাইলটো লৈ যাব ঠিক আছে এই 4টা তথ্যই লাগিব আপুনি আধাৰ কাৰ্ডটো নিব লাগিব আপোনাৰ মাটিৰ ডকুমেণ্টছটো নিব লাগিব পাছবুকটো নিব লাগিব বাকি আপুনি মোবাইলটো লৈ যাব আধাৰ লগত লিংক থকা ঠিক আছে তো মই ক'ত কৰিব পাৰিব ক'লো আটাইতকৈ ছেফ জেগা হৈছে CSC বেংকৰ শাখাসমূহতো যাব পাৰে কিন্তু আপুনি যদি ভাবি চাওক নিজে বৰ্তমান SBI পাইছে SBI বেংকে এই কামটো কৰিবলৈ পাইছে কিন্তু আপুনি SBI বেংকত গৈ আপুনি এই এনেকুৱা এটা কাম কৰিবলৈ যোৱাত আপোনাৰ কিমান মূৰ কামনি হ'ব আপুনি নিজে ভাবক কাৰণ SBI বেংকটো বহুত ভিৰ থাকে বিভিন্ন ধৰণৰ কামৰ কাৰণে ভিৰ থাকে তো তাত যদি আপুনি এই কামটো কৰিবলৈ লাইন পাতিব লাগে তো আপুনি আমনি পাব তাতকৈ আপুনি CSC চেণ্টাৰত যাওক তাতো কৰিব পাৰিব কিন্তু অপশ্যন আছে বেংকত আপুনি যাব পাৰে যদি আপোনাৰ ওচৰত CSC চেণ্টাৰ নাই বাই চান্স থাকিবতো লাগে যদি নাই আপুনি বেংকত যাব পাৰে ডাকঘৰত যাব পাৰে আপোনালোকে কৃষি বিষয়াৰ অফিচত যদি ওচৰত আছে কৃষি বিষয়াৰ অফিচতো যাব পাৰে আপোনালোকে এইবোৰ সমবায় সমিতি ক'ৰবাত কৈছে কিন্তু আপোনালোকে মই ক'লোঁ নহয় ছেফেষ্ট জেগা আপোনালোকৰ CSC আৰু আপুনি যদি যাব পাৰে আপোনালোকৰ ওচৰতে যদি অফিচ আছে এগ্ৰিকালচাৰ অফিচ তাতো আপুনি যাব পাৰে
কিন্তু আপুনি CSC চেণ্টাৰত ইজিলি আপুনি কৰি ল'ব পাৰিব বাকী সকলোখিনি পঞ্চায়তত বিশেষকৈ আমাৰ যোৰহাট জিলাত অলৰেডি কেম্প ষ্টাৰ্ট হৈ গৈছে ক'ত কেম্প ষ্টাৰ্ট হৈছে আমাৰ পঞ্চায়তবিলাকত ঠিক আছে তো পঞ্চায়তবিলাকত অলৰেডি কেম্প ষ্টাৰ্ট হৈ গৈছে তাতে আমাৰ CSC VLE সকল কৃষি বিষয়াসকল আৰু বেংকৰ মানুহসকল বেংক মানে অলৰেডি আমাৰ যিসকল SBI পাইছে তো সকলো মানুহ একেলগে গোট খাই আপোনালোকৰ তাতে লেপটপ কম্পিউটাৰ লৈ তেওঁলোকে কামবিলাক ষ্টাৰ্ট কৰিছে তাতো আপোনালোকে যাব পাৰে যদি কেম্প যাব পাৰে নহ'লেও আপোনালোকে 31 জুলাইলৈকে কি ক'লোঁ মই 31 জুলাইলৈকে আপোনালোকে CSC চেণ্টাৰত গৈ আপোনালোকে কৰি ল'ব পাৰিব আৰু যদি কিবা হেল্প লাগে কিবা জানিবলগীয়া থাকে আপোনালোকে মোকতো সুধিব পাৰিবই কমেণ্টত আৰু ইয়াতে আপোনাৰ এটা হেল্পলাইন নম্বৰ আছে 14447 তো ইয়াতো আপুনি ফোন কৰি যদি বিশেষ কথা থাকে আপুনি জানি ল'ব পাৰিব তো ইমানখিনি আছিলে আশা কৰি সকলোৱে কথাখিনি বুজি পালে তো চিম্পল কথা আপোনালোকে 100 টকা দি ইঞ্চুৰেঞ্চটো কৰক আৰু যদি আপোনাৰ ক্ষতি হয় আপোনাৰ মাটিৰ ওপৰত ডিপেণ্ড কৰিব যদি আপুনি যদি এপ্লাই কৰি দেখা পাব যদি আপোনাৰ মাটিডোখৰ দেখাইছে 20,000 টকাৰ আপোনাৰ ইঞ্চুৰেঞ্চ কভাৰেজ তেতিয়া দুৰ্ঘটনা হ'লে আপুনি 20,000 টকা পৰ্যন্ত পাব যদি আপোনাৰ দেখাইছে তাতে 80,000 টকা তো আপুনি 80,000 পৰ্যন্ত পাব তো যিটো দেখায় আপোনাৰ অনলাইন কৰোঁতে সেইটোৱে পাব আৰু এইটো কোনো লটাৰী নহয় ঠিক আছে আপোনাৰ মুঠতে মাটিডৰাৰ যিটো ইঞ্চুৰেঞ্চ হয় যিটো এমাউণ্ট হয় সেই এমাউণ্টে আপুনি পাব যদি ক্ষতি হয় ঠিক আছে তো এইখিনি কথা আছিলে আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে কিবা এটা জানিব পাৰিলে যদি জানিব পাৰিলে এটা লাইক নিশ্চয় কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক যাতে মই এনেকুৱা তথ্যবিলাক দিলে আপোনালোকে আগতীয়াকৈ গম পায় তো কিবা থাকিলে কমেণ্ট নিশ্চয় কৰিব আজিলৈ ইমানে আছিল ধন্যবাদ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে